মানুহ এনে হ'ব নালগে ছাৰ কেনাই হ'ব নালগে কঁঠালগুইটা সত্ৰে ৰামে জ্যেষ্ঠৰ বন্ধু কঁঠালগুইটা সত্ৰে যে 7 ফুটি তৰোৱালৰ ঠাইত 2 ফুটি তৰোৱাল লৈ যুঁজিব তাকে ভালকে জানে কিন্তু আমাক নকলা মানুহ এনাই হ'ব নালগে লাভ লছ যিয়ে নকৰবা কিবা এটাতো কৈছো মই একেৰ পাৰ গুৰি কি কাম কৰে আকৌ নকৰে মানুহক ঠগে খায় আৰু চুৰ কৰে সেই ফ্ল'ৰ পে চাবা গেলি ময়ে প্ৰথম আমাৰো মন যায় তোক খানা খোৱাবা কিন্তু কি কৰিবি আমি হলো টাকা নোহোৱা মানুহ টাকা বোলো সেই কথাতে কথা আছে নহয় কহয় কবি নদেখে উইদাউট মানি দিয়াৰ ইজ নো ফান মাইকেলে বয়া পায় সে ধৰি আপুনি খানা খায় আৰু কেতিয়াবা মোক এৰি ফেলে খানা খাওয়াৰ হৈ মই যি বয়া পাওঁ আপুনি নাখাওকে ঘৰত গুচি আহিছে না অ' মাই ডিয়াৰ আপুনি এগলা বন্ধুৰ লগত সংসাৰ কৰি থকা নাই এই মালতীয়া বেৰীৰ লগতে সংসাৰ কৰি আছে তই কিবা বয়া পাইছা দে ভাই হেত তেৰিকা মইতো কিহৰ কাৰণে বেয়া পাম ক'বাতো নোৰো কিয়া বয়া পা পোৱা নাই তোক মই বেয়া পোৱা নাই দে বয়া নাপলি তই আমাৰ তাতে কালি নুমালি কিয়া বুধেশ্বৰত তাতে তো গেছলি হেত তেৰিকা তই কালি ঘৰত নাই মই গম পালো তাৰপিছত সোমোৱা নাই আৰু অচৰে পাচৰে থাকো ফোন এটা কৰি দিলি গুচি গেলো ঐ ফোন কৰাৰ কথা নাহে সেইবিলাক কথা বাদ দে হেৰি তোৰ বেপাৰখনৰ কথা ক তোৰ বেপাৰ কেনেকুৱা চলিছে ক বেপাৰখন বদলাম দে ভাই তোকতো আগতে কৈছিলোৱে মই তই কৈছিলি ৰ কিবা তামোল পাণৰ কথা আছিল নহয় বেপাৰ কৰ তামোলৰ বেপাৰ কৰিম কৰ ভাল কথা কৰ ভাল কথা সেনকে কলিয়ে মই বেপাৰ কৰিব পাৰিম নেকি তেনেহ'লে এই মালটো নালাগিব 1,500 টকা তই দিব লাগিব 1,500 টকা নিদিলি মোৰ তামোল বেপাৰ কৰা নহ'ব সেই শাকৰ বেপাৰে কৰি থাকিব লাগিব ঐ মাইকেল ভোলাদা কি চালু বস্তু ভোলাদা খানা নাখলি আমাৰ যে খানা খা নহ'ব হাতু ফাইনেল সেই ধৰি ধকে কৈছি আমাৰ ঘৰত খানা খালি খাম খানা খোৱাৰ জাগাটোলৈ বহুত কথা আছে সেই ধৰিতো কৈছো বহুত কথা আছে কেৰপাদা তাতে খানা খালি শাকনি বাজাৰত দি আমি 4জনে খাম আৰু ভোলাদাত তাতে খালি 5জনে খাব লাগিব মালতী বৌক বিনা পইচাই খানা খুৱাই থাকবা লগা হ'ব মানুহ মাৰ্ডাৰ কৰি দিবি তোৰ চিন্তা গেলা গতাই বৰ বয়া চিন্তাই সঁচা কথা ক'লো কেৰপাদাত তাতে খানা খালি যিটো জম্বু হাঁহি ফূৰ্তি কৰি ভোলাদাত তাতে নজমে মালতী বৈ থাকব হাঁহিবাই নৰা কি কৈছে আমাৰ জ্যেষ্ঠে দেখোন নাই আমি এটা খানা খাম তাকে আলোচনা কৰি আছো তোমালোকে খানা নখ কিহৰ খানা খুৰাই খানা খা দিয়া নাই কঁঠাল গুটি আৰু এইবিলাক চিষ্টেম নাই আমি হাৰাৰ খানা খাম আৰু তোমালোকে জিতাৰ খানা নখ তোমালোক ডেকা ল'ৰা তোমালোকে খানা খাবা আমাৰ বুঢ়া মানুহ এইবোৰ নাই সেই ধৰিতে কৈছো আমি ডেকা আমাৰ খানা খোৱা বহু সময় আছে আপোনালোকতো সময় নাই বুঢ়া হৈছি কোনোবা না ভালটি থাকব কামেই শেষ হ'ব হ'ব ইমান মুদ দিবা নালগে অন্দাৱে ক'ৰ পৰাই আহিলা এই যে কঁঠাল গুটিয়া জিকিলে হেতা আৰু মণ্ডল বাবুৱে চাৰ্টিফিকেট এখন দিলে সেইখন দেখুৱাই এতিয়া তেখেতে পেঞ্চন ল'ব ভোলা আৰু কেৰপাই খানা খাই থাকোঁতেই যাব বুজিছা মই আহিলোঁ ডালি কিহৰ চাৰ্টিফিকেট দিলে তাকেইটোৱে খুৰী মই গেলো ৰচোন মালতী দংমিন মই নৰখো দক মই আৰু যাই ফেলে ভাত পানী ৰান্ধবা লাগব না যাওঁ ৰচোন এখনি লৈ যাচোন ভাত হ'ব যা তোৰ কি বন্ধাকবি হ'ব এই দেখোন পাধে বন্ধাকবিৰ আমাৰ গৰু চৰু নাই নহয় গৰুক কিয় দিবা লাগে খাদ দি খাবি এই বুঢ়া বন্ধাকবিৰ পাত সেই ধৰিতো খাদ দিবা দিছো খুৰী মোক মাৰ খুৱাব নেকি আপুনি কোনি মাৰে মই মাৰ খাম আপুনি গালি খাব তই মাৰ খাবি মই গালি খাম কোনি তোক মাৰে আৰু কোনি মোক গালি পাৰে আমাৰ মাইডিয়াৰে ভলাই মই এই বুঢ়া বন্ধাকবিৰ পাত থুপৰে নেয়া বুলি মোক মাৰবো আৰু আপুনি দিয়া বুলি আপোনাক গালি পাৰব কবি গেলা আজিকালি সস্তা আছে খুৰী আমাৰ যি লুকু দাদা আছে লুকু দাদা তোৰ বোলে গৰুকো নোখোৱাই গৰুৰ বোলে গেষ্টিক হয় সেইগিলাখনৰ ভাগ ধৰি আমাৰ একো লাভ নাই মালতী লুকু টুকু গৰুক যি আজাদিত ৰাখছি তোক সেনকে ভলাই আজাদিত ৰাখবাই পাৰা নাই বয়া পাইছা নেনবি কিন্তু এনে বন্ধাকবিৰ পাত খাবা নাপং বুলি বহুত মানুহ দুখ কৰি আছে সেইটো কথা মনত ৰাখবি মোৰো আকৌ ভাল দিন অহা নাই দক খুৰী কিন্তু মাইডিয়া যে নহা হৈছিল সেকেটা দিন আপোনালোকৰ ঘৰত কাম কৰিছিলোঁ তেতিয়া মোৰ এনে দিন হৈছিল আপোনালোকৰ হাতে মই কবি কাটি দিওঁ ঘৰত যাই ফেলে মা আৰু মই ঢেকীয়া ভাজা দি ভাত খাওঁ সেকেটা দিনো দিলি নিলো আজি নালগে ধক লক খাবা নাপে মৰবি
ডাঙৰ ডাঙৰ কথা নেৰবি ৰচি ৰচি কি ভাবি আছে ইমান নহয় হে কেতিয়াবা কিছুমান কথা ভাবো বুইছা জানে আমি দুইটাই এই কঁঠালগুটিয়াক যে শ্ৰেষ্ঠ চোৰ বুলি বিবেচিত কৰিলো আমি কিয় এইখন গাঁৱৰ এজন শ্ৰেষ্ঠ কৰ্মী বিবেচিত নকৰিলো কিয় আমি এজন শ্ৰেষ্ঠ কৃষক বিবেচিত নকৰিলো বুজিছা দোস্তি তোমাক মই এটা কথা কৈ থলো কোৱাচোন আফটাৰ ৰিটায়াৰমেণ্ট মই কিন্তু এইবিলাক কামেই কৰিম হয় নেকি দোস্তি ময়ো আছোহে তোমাৰ লগত ছাৰ বহক বহক আপুনি আহিল বৰ ভাল কৰিলে বুজিছে মানে কিবা ৰিপাৰকেশ্যন হৈছে নেকি মানে ৰিপাৰকেশ্যন বিতৰ্ক কিহৰ বিতৰ্ক এই যে আমি কঁঠালগুটিয়াক শ্ৰেষ্ঠ চোৰ বুলি এখন চাৰ্টিফিকেট দিলো নাই তেখেত একদম খোজ কোনো বিতৰ্ক নাই এই চোৰ বুলি যে লিখি দিয়া গ'ল হয়তোহে সুধিছোঁ সেইটো কথা কোনো কথাই নহয় জানে নাই শ্ৰেষ্ঠ সদায় শ্ৰেষ্ঠ ছাৰ আপোনালোকে বাৰু মনে মনে মোকো এখন দিব নেকি কি বস্তু এই যে কঁঠালগুটিয়াক যে দিলে চাৰ্টিফিকেটখন মোকো তেনেকুৱা এখন দি দিয়ক মই জানো ছাৰ মনে মনে সেই চোৰৰ পেঞ্চনটো ল'বই পাৰোঁ ছাৰ কি হ'ল নিদিয়া হেৰি আপুনি চোৰৰ চাৰ্টিফিকেটখন পাবলৈ হ'লে মানে এক্সপেৰিয়েঞ্চ চবতে লাগে দেই এতিয়া আপুনি এই হৰমায়াক লগ পোৱাটোৱে ভাল হ'ব নেকি তেওঁৰ ফৰৱাৰ্ডখন লাগিব বুজিছেনে বস্তু বিচাৰিবলৈ নাপালে হে ৰচন্দ্ৰ ৰিক্সা গুৰু কি পজত আহি আছে যোচোন যো ৰ'ব বা আপোনাক মানি কিছু দিয়ক এই হে কৰে দে কওঁ কি কওঁ দে মানে গুৰু মানে গুৰু সদায় গুৰু আৰু শিষ্য সদায় শিষ্য সেইটো আৰু ক'ব লাগে না কালিয়ে মানি গৈছোঁ মানি লৈছা মানিব লাগে সত্য কথাগিলা মানিব লাগে আপোনাৰ সেইখন কিনো চাৰ্টিফিকেট চাব পাৰিম ন চাব পাৰিবি কিয় চাব নোৱাৰা নালগে দে আজি নালগে দে পিছত চাবি দে তন্দে হাৰিলি জিকা হলি তন্দেও চাৰ্টিফিকেট পালি হয় জিকপা নলি সেইকাৰণে আকৌ নাপালি ফল বা গুৰুৰ লেভেল চাবি ৰিক্সা ঘেনি এতিয়া কাক লাকিয়া বহি আছে এনে বহি আছো ঘৰতো কোনো নাই আপুনিও নাই ইমান বৰ হৈছো নহয় কি ইমান বৰ হৈছি বৰ হৈছো বহুত বৰ হৈছো জানেনে বহুত বৰ তো গম পাইছো কি ইমান বৰ হৈছি তাকে সুধি আছো তেতেই আপুনি কি সুধি আছে মই হলে একো বুজি পোৱা নাই আপোনালোকে যে কৈ থাকে ইমান বোৰ শাক ইমান বোৰ চাউল এগলাখানৰ পিছতে এগলা লগে দি থাকে ইমান বোৰ হয়তো বুজি পালো কিন্তু কি ইমান বোৰ হৈছি মই তাকে সুধি আছো হাই লাগজি মই কৈ আছো বৰ আপুনি বুজি আছে বৰ সেইটোৱে প্ৰব্লেম হৈছে বৰ মানে বহুত হেতু জানো ৰব মই কোৱাটো হৈছে বৰ মানে আমনি অকলে বহি থাকি মই আমনি পাইছো তাকে বুজে কলি হবে ইংৰাজীত বৰ মানে আমনি বৰিং মানে আমনিদায়ক হেগলা চব বুজলো মাষ্টাৰ দাদা আগতে বহুত ঠিকে থৈছি ইটা নাওমান পাৰান হৈছি এগলা বাদ দক আপনি কিন্তু এতে আকলা আকলি বাৰেণ্ডাত বহিবা নালগিছিল হেৱালি যদি বাটত দেখিন পাৰা শিলগুটি মাৰি আপোনাক বৰ কৰি পেলাৱে জলু গীতা ভিতৰুক উঠুক ৰচন্দ্ৰ মোক ভালকে বুজে কৈছোন কি বুজে ক'ব লাগে তোকে মণ্ডল খুৰাৰ ওপৰততো তোৰ তামাম খং উঠছি হয় না উঠছেতো খং তোৰ উঠা নাই মোৰো উঠছি তামাম খং উঠছি সেই দৰিটো ইনকে খেদি আহিছো তে আৰু কি বুজে ক'ব লাগে তোক নহয় আমি যিহেতু আহিলো আমাৰতো তামাম খং উঠছি হয় না ইটা যদি আমি মণ্ডল খুৰাক লাগাল পাওঁ আমিতো যাতা কম দেচোন হয় না আমি যিহেতু খঙত আছো কি উল্টা পাল্টা বকি আছে তই নহয় মানে আমাৰ খং যি উঠিল আমাৰ কিয় খং উঠিল সেইটো মই বুজি পোৱা নাই না
তই কি আহিছা মোৰ পাছে পাছে হে তেৰি তোৰ পাছে পাছে অহা নাই তে তোৰ খং উঠা দেখা পাই তোক কোনোবাই মাৰিব বুলি তোৰ লগত দিয়াইছো দে খং উঠা কাৰণটো কৈছো শুন গুৰুক শ্ৰেষ্ঠ চুৰৰ চাৰ্টিফিকেট দিছে দিয়ক কিন্তু তাতে সেই চাৰ্টিফিকেটখনত আমাৰ দৰে নামকেইটা কিয় থাকবাই সেইটো কথা ভালকে বুজে গলি হয় না ৰ লেখাখিনি কিন্তু ছাৰৰ আছিল ভাই কিন্তু ছাৰক আমি বয়াকে ক'ব নোৱাৰো না ছাৰক সন্মান কৰো যে সেইটোতো হয় ৰচোন ছাৰক সুধবা গেলি গোটা চৰাব গোটা কাণ ফলা চৰাবা নৰে ৰ হাত একদম মস্কা মাৰি ধৰি মই হলি ছাৰো আকৌ কৰবা নোৱাৰো দেই চৰালিও আকৌ কৰবা নোৱাৰো ভাই মণ্ডল খুৰাৰ কিন্তু হাত চাত পাইকে ধৰবা পাৰিম এটা কাম কৰোঁ কি তই হেড ছাৰক আক্ৰমণ কৰিবি মই মণ্ডল খুৰাক আক্ৰমণ কৰিম না কি খুৰা 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 ওলে আহক খুৰা খুৰা ওলে আহক খুৰা খুৰা নাহে কিয় হে ওলে আহক মালতী আবেৰিক বুঢ়া বান্ধাকবিৰ পাত গটা দিছিলো তাই বোধহয় যাই ফেলে কৈ দিছে কথাতে খং উঠি ফেলে খেদি আহিছি পেলাই এখেতো কলিটো আৰু মোৰ আৰু কজ্জাই খাব এতিয়া কিবা বুজে পৰে ফেলে পঠাব লাগব আৰু ফলা দেখোন হা কেন পাও দেখোন কিবা খঙত আহা হেন পাও হা যি ক'ব লাগে আছে মই কৈ আছো তই মনে মনে থাক কিয় মই মনে মনে থাকিমে মোৰে খং উঠছি মোৰ খং উঠা নাই বুলি ভাবিছা নেকি তই মান সন্মানৰ কথা আছে তই মনে মনে থাক দে কক খুৰী কক ৰবাচোন খং উঠাৰ কাৰণটো কি হা খং উঠা কথাত খং উঠবই ইমান খং কৰবা নালগে ৰবাচোন মই দিয়াতো হৈ খুৰেতো দিয়া নাই খুৰে কিয় ক'বা লাগে হা তাৰমানে আপুনি দিছে চাৰ্টি মই দিয়াতো হৈ মই ভাবছিলো কি আহাৰ গৰু আছে মালতীহে ক'লা আহাৰ বোলে গৰুৱে নাই মই তেতিয়া কৈছো যা হ'ব যা একো নহ'ব খাপ দিয়ে খাবি মাথা চাথা পাগলা কৰি দি লাগে আপুনি মোৰ কথা প্ৰেছাৰ উঠা আনিছে ৰবাচোন ৰবা সৰু কথাটোৱে ইমান ডাঙৰ নকৰবা মই পানী আনো ৰবা পানী আনো তাৰমানে মণ্ডল হ'ল জাজ আৰু তিনি যায় চাৰ্টিফিকেট আৰু সেইখন চাৰ্টিফিকেট আমাক খাৰি দি খাবা কৈ সখিয়নী দুইখা মানুহৰ কোনো মূল্যই নাই হে সেইটোতো হয় দিয়কচোন সখিয়নী ইতা আমি যদি ধনী মানুহ হলো হয় আজি আৰু মণ্ডল নিখুৰী সেই বুঢ়া বান্ধাকবিৰ পাত আমাক খাৰাই দি খাবা দিবা পাৰিলা হয় সেইবোৰ কথাতে মোৰ বৰ খং উঠে বুজিছেনে হয় দক হে মোৰ গোটেই একেবাৰে মৰা তেজ উঠি আহিছিল আৰু আমি কি ভাবো জানে না আমি যিটো বস্তু নাখাওঁ সেইটো বস্তু বেলেগেও নাখায় বুলিয়ে ভাবি লওঁ সেইটোতো হয় আমি যিবোৰ বস্তু খাব পাৰো বেলেগেতো খাব নোৱাৰিবও পাৰে এইবোৰ কথা কিন্তু আমি ভাবিব লাগে হয় দক আপুনি গোটেই ঠিক কথাই কৈছি আপনি কলাক মই হুক্কাত ধৰলো কি কলাক হে মই বুজিয়ে নাপালো মই বুজাই ক'ব পাৰিম কিন্তু আপুনি বেয়া পাব নোৱাৰিব মুঠে নাপাওঁ কলাকে কওক সিদিনাখন যে আপোনালোকৰ মামা শহুৰৰ মৎস্য স্পৰ্শৰ দিনা প্লাষ্টিকৰ কেৰি বেগত ভাত দাইল মাছ মাংস এইবোৰ ভৰাই অনা নাছিল আপোনালোকে খাবলৈ সেইগিলা খাইছো আমি আপোনালোকে খাব পাৰে দেই আমি কিন্তু খাব নোৱাৰো আপোনালোকে যে আমাকো খাবলৈ দিছিল আমি যে দুইটাই পেট বেয়া বুলি ক'লো হয় দক আমি আপোনালোকক খাবৰ কাৰণে জোৰ কৰিব নালাগিছিল হয়নে কোৱাৰ বাবে বেয়া নাপাব দেই মুঠে নাপাওঁ কিন্তু মই আজি বুজিহে পালো কি বুজি পালো জানে না কি বুজি পালে বা মণ্ডলনী খুৰী যে আমাক বুঢ়া বান্ধাকবিৰ পাত খাৰাই দি খাবা দি বয়া কাম কৰছি আমিও আপোনালোকক সেই বটলি আনা আঞ্জা তৰকাৰী দালি ভাত এগিলাখান খাবা দি বয়া কাম কৰছো থেই মই এনেহে মণ্ডলনী খুৰীক বয়া পাই আছিলো আৰু এটা কথাহে সখিয়নী মানুহ যেনকে টকা পইচা দি ধনী হবা লাগে পঢ়া শুনা দিও ধনী হবা লাগে ইতা আপোনালোকৰ বুধে শ্ৰদ্ধা আৰু আপুনি পঢ়া শুনা দি ধনী মণ্ডল ঘূৰাত দেখোন দেখা দেখিয়ে নাই আহিব ৰ মণ্ডলৰ কাণ্ড কাৰখানাৰ মাখা দেখা পাই মোৰ মাথা চাথা নষ্ট হৈ আছে কিমান গুৰুত্ব দিবা নালাগে তোক ইমান পাতা দিয়াৰ কোনো দৰকাৰ নাই নিজেতো বিচাৰক হৈছে তিৰিক চাৰ্টিফিকেট লেখাৰ দায়িত্ব দিছি আৰু খুৰী কি কৈ জানা না খং কৰিব নালাগে দে হলা তোমাৰ গৰু থাকা বুলি ভাবিছিলো গৰুক খুৱাবা বুলি ভাবিছিলো তই হাইছা দেচোন মোৰ হলি বিৰাট খং উঠছি জানা না গৰু নহয় বুলি গম পাই কি কৈছি জানা না তোনাই খাত দি খাবা আহিছে মণ্ডল খুৰা
কেলো কি কৈছ এগলা আপনি যাতা কাম কিয়া করছি অলপ লাজ নাপই ঐ মুখত লাগাম দে দেই মুখত লাগাম লগা সি মোক লাজ পোৱা নোপোৱাৰ কথা সুধিব পৰা হ'ল ঐ খুৰা বয়া পাই লাভ নাই কুকৰ্ম কৰিলে কথা শুনবাই লাগিব আপনি যা যাচ্ছি আৰু চাৰ্টিফিকেট দিলা কুৰি কথা এটা সুর ভোলা সুর কেরপা সুর এগলা লেখার কি দরকার আছিল চোৰৰ কম্পিটিশ্যন পাতিছ তাত চোৰ বুলি নেলেখি পুৰোহিত বুলি লিখিব লাগিছিল নেকি ভোলা আর মোর নাম লেখার কি দরকার আছিল তার গুরু ফাজ হইছি গুরুক সার্টিফিকেট গুরু সার্টিফিকেটৰ আমাৰ নাম কিয় লিখব হে নহয় মানে তহঁতে শুনক আপুনি তো লেখা নাই 10 পদ আপোনাৰ 3 লিখছি মই হাতৰ আখৰ বেয়া কাৰণে তেওঁক লিখিব দিছো শুনক 3 কিমান পাত্তাৰা মানুহ ভাল নহয় দিয়ক এক মিনিট ভোলা র আর শুনক 1 ঘন্টার ভিতর যদি ভোলা আর মোর নাম সার্টিফিকেটর পৰা কাটি নেদে তেনেহলে আপনার কিন্তু বিপদ আছে এই ভোলা বল শিয়ালক শিয়াল বুলি নকৈ কি বুলি ক'বা এইসব মানে খানা খোৱাৰ টাইম গেল যা তই কেইবাটা ফোন নকৰা কিয়া ৰ এই কি আলি তোহাৰ কি ফাল্টু হা খানা খোৱা কথা আছিল এই তোৰ বেলেগ কাম নাই খালি গাহৰিৰ দৰে খ খ খ খ এই বান্দাত কেৰপাতাই গালি দিলে নেকি পাগলা হৈছে নে কিয় গালি দিব কাটা গেল ফোনটো কাটি দিলে ইমান বেয়া হৈছে নহয় বুজছো ৰ এটা কাম নকৰা কিয়া কি কাম একবাৰ তই ফোন কৰচোন ভোলা তাক কৰিলেও হ'ব দে তই বেয়া কথা কোৱা নাই ঠিক আছে তই কেৰপাতাক ট্ৰাই কৰ ময়ো ভোলা তাক ট্ৰাই কৰোঁ এক ঠেট লাগলি হ'ব দে এইবাৰ মোক কৈছি দেখিছা দে কৌ হেল্ল' ভোলা দা মানুহ মাতদাৰ কৰি দিবা হা কি ফাল্টু মানুহ আতো নাই খানা খোৱাৰ কথাটো খানা খাবা নাখা ক'বা নোৱাৰো দেই ইমান টেনশ্যনত আছো তহঁতে যে খানা খোৱাৰ কথা ক'লি মাছ খাবি খাটাং কিন্তু ফোন ৰাখ হ'ব দা হ'ব দা হ'ব দা গালি দিছে নে কিয়ে কিয় গালি দিব তোকো কেৰপাতাই গালি দিছিল হয় না কিয় গালি দিব ইমান ধুনীয়াকৈ কৈছি মোক মিঠাকে কৈছি মোকো মিঠাকে কৈছি ৰ কিন্তু এটা কথা ঠিক দ কিন্তু চুপাৰ টেনশ্যনত আছে ভাই ছোৱালী দেখিলে পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জয় কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই